নমস্কাৰ আজি মই আপোনালোকলৈ ঘৰত সহজতে বনাব পৰা ৰেচিপি এটা লৈ আহিছোঁ যিটো আপোনালোকৰ ল'ৰা ছোৱালীয়ে খাই খুবেই ভাল পাব এই ৰেচিপিটো আপোনালোকে আটা ময়দা তেনেকুৱা কোনো ধৰণৰ মঠিবলৈ দৰকাৰ নাথাকে কম সময়ত বনাব পৰা এটা স্নেক্স ৰাতিপুৱা বা আবেলিৰ চাহ কাপৰ লগত এইদৰে ল'ৰা ছোৱালীক বা নিজেও খাব পাৰিব তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ ৰেচিপিটো মই বনাম এয়া এপিচ পনীৰ লৈছোঁ এয়া মই বইল আলু এটা লৈছোঁ প্ৰথমতে মই পনীৰ পিচ কাটি লম বেছি সৰুকৈও নাকাটিব আৰু বেছি ডাঙৰো নকৰিব মই দেখাই দিম আপোনালোকে কিমানটো জোখত কাটি ল'ব লাগে খুব ল'ৰা ছোৱালীয়ে ভাল পাব আপোনালোকে আবেলি ল'ৰা ছোৱালীয়ে চিপছ পকৰি তেনেকুৱা ধৰণৰ বস্তু বিচাৰিলে আপোনালোকে তৎক্ষণাত এই ৰেচিপিটো বনাই দিব পাৰিব হেলথিও হয় এয়া দেখিছেনে এয়া পনীৰ পিচ মই এইদৰে লম্বা সাইজত কাটি লৈছোঁ এতিয়া মই আলুটো কাটি লম এইদৰে মাজেৰে এইদৰে কাটি লৈছোঁ এইদৰে এটো সাইজত মই পনীৰৰ সাইজটোতে এইদৰে আলুখিনিও কাটি লম এতিয়া মই ইয়াত সোৱাদ অনুযায়ী নিমখ দি দিছোঁ এয়া বেছিও নিদিব দুইখিনিতে দি দিম এয়া দুইখিনিতে এতিয়া ইয়াত দি দিম ৰেড চিলি আপোনালোকৰ ল'ৰা ছোৱালীয়ে জ্বলা কম খালে জ্বলা অলপ কমকৈ দিব এয়া মই ৰেড চিলি দিলোঁ ল'ৰা ছোৱালীয়ে ভাল পায় সেইকাৰণে মই এয়া চাট মছলা দি দিছোঁ থাকিলে দিব নাথাকিলে কোনোবাটো মছলা আপোনালোকে নিদিলেও কথা নাই এইদৰে মই দি দিছোঁ এয়া কালাৰৰ কাৰণে হালধি দি দিছোঁ এইদৰে হালধিৰ গুড়ি অলপ দি দিছোঁ এতিয়া মই ইয়াত অলপ গৰম মছলা দি দিম কমকৈ দিছোঁ আপোনালোকে বেছি মছলা খালে বেছিও দিব পাৰে ইয়াত মই মেগী মছলা ব্যৱহাৰ কৰিম মেগী মছলা অলপো দি দিছোঁ এইদৰে এতিয়া মই হাতেৰে এইখিনি ভালদৰে এইদৰে মছলাখিনি লগাই লম আপোনালোকে ল'ৰা ছোৱালীক এইদৰে বনাই দিলে ল'ৰা ছোৱালীয়ে খাই খুবেই ভাল পাব মই কোৱা ধৰণে এবাৰ আপোনালোকে বনাই ল'ৰা ছোৱালীক খুৱাব এইদৰে এইখিনি মই ভালদৰে লগাই ললোঁ আলুখিনি হৈ গ'ল এতিয়া মই পনীৰখিনি লৈ লওঁ এইদৰে হাতেৰে দি দিব আপোনালোকে এইদৰে আজি আপোনালোকে আটা চুজি চাউলৰ গুড়ি এইবোৰ ব্যৱহাৰ কৰিব নালাগে একেবাৰে সহজকৈ মই এই ৰেচিপিটো আপোনালোকলৈ লৈ আহিছোঁ পনীৰখিনি এইদৰে মছলাৰ লগত মই সানি ল'লোঁ এয়া মই দুইখিনি ৰেডি কৰি ল'লোঁ এইদৰে ৰেডি কৰি ল'লোঁ এতিয়া মই সাইড কৰি এইখিনি থৈ দিম আজি মই ৰেচিপিটো এয়া পনীৰেৰে বনাম এয়া পাপৰেৰে বনাম এয়া মই পাপৰ লৈছোঁ পাপৰখিনি মই এয়া থালখনত এয়া এগিলাচ মই পানী দি লৈছোঁ এতিয়া এখন পাপৰ মই এইদৰে অকণমান পানীত তিয়াই লম এইদৰে বেছি তিয়াই নথব এইদৰে অকণমান তিয়াই ল'লে হৈ যাব এইদৰে পানীটো এইদৰে যাবলৈ দি দিম এতিয়া মই এখন ইয়াত থাল লৈছোঁ ইয়াত মই পাপৰ এইদৰে দি দিছোঁ পাপৰ পিচ এতিয়া মই ইয়াত ৰেডি কৰি থৈ দিয়া এয়া পনীৰ এপিচ এইদৰে দি দিছোঁ এয়া মই এচামুচ আটা লৈছোঁ ইয়াত অলপ পানী দি এইটো এটা মই ঘোল ৰেডি কৰি লওঁ এইদৰে এইটো মই ৰেডি কৰি ল'লোঁ এতিয়া মই
এইটো ৰুলৰ দৰে এইদৰে মই অলপ ওপৰত দি দিছোঁ। এয়া দেখিছেনে? এইদৰে দি দিব। এইটো ছাইড এইদৰে লৈ আহিব, এইটো ছাইড এইদৰে লৈ আহিব। এতিয়া দুইটা ছাইড এইদৰে মেৰিয়াই যাম। এইদৰে এই ঘোলটো যে ৰেডি কৰি থৈ দিছিলোঁ ইয়াতে মই এইদৰে দি দিম, যাতে এইটো ফ্ৰাই কৰিলে খোল খাই নাযায়। এইদৰে এয়া দেখিছেনে? এটা মই ৰেডি কৰি ল'লোঁ। আকৌ এটা দেখাই দিছোঁ। এয়া পাপৰ এখন লৈছোঁ, এইদৰে মই পানীত তিয়াই লৈছোঁ। লৈ বেছি সময় তিয়াই নাৰাখিব, বেছি সময় ৰাখিলে বেছি কোমল হৈ যাব, আপোনালোকে বনাবলৈ অসুবিধা হ'ব। এতিয়া মই পানীখিনি যাবলৈ দি দিছোঁ। এইদৰে লৈ লৈছোঁ। এতিয়া মই ইয়াতে এয়া এপিচ আলু দি দিছোঁ। এতিয়া পনীৰৰ দৰে দি দিম, এইদৰে দি দিম। দি এই ছাইডটো ইয়ালৈ লৈ আহিম, এইদৰে এইটো ছাইড ইয়ালৈ লৈ আহিম, এইদৰে দি এইটো মেৰিয়াই যাম। একেবাৰে সহজ। আপোনালোকে ঘৰত ল'ৰা ছোৱালীক এবাৰ বনাই দিলে আপোনালোকে বাৰে বাৰে বনাব লাগিব। এইটো কম সময়ত হৈ যায়। এইদৰে এয়া এটা হৈ গ'ল, পনীৰৰ এটা হ'ল। এয়া মই 4টা ৰেডি কৰি ল'লোঁ। এয়া মই গেছত কেৰাহী এখনত ৰিফাইন দি দিছোঁ। ৰিফাইনখিনি দেখিছেনে? বেছি গৰম হোৱা নাই, অলপ গৰম হওঁতে দি দিব। আপোনালোকে বেছি গৰম হ'লে দিলে তেতিয়া ভালদৰে নহ'ব। এয়া মই দি দিলোঁ এটা, আৰু এটা মই দি দিম। এইদৰে মই অলপ কম কমকৈ ভাজিম। এয়া মই গেছটো ল' টু মিডিয়ামত ৰখাই ফ্ৰাই কৰি লওঁ। আপোনালোকে ল'ৰা ছোৱালীক এইদৰে দিলে ল'ৰা ছোৱালীয়ে বহুত বেছি ভাল পাব। এতিয়া মই এইদৰে লুটিয়াই দি যাম। খুব সোৱাদ লগা হয়, আপোনালোকে এইদৰে ট্ৰাই কৰিব। এইদৰে ইলুটি শিলুটিকৈ অলপ ভাজিব ৰংচঙীয়াকৈ, তেতিয়া ল'ৰা ছোৱালীয়েও খাই ভাল পাব। এইদৰে গেছটো ল' ফ্লেমতে ৰখাব। এইদৰে এয়া মোৰ ভজা হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আপোনালোকে কম সময়ত এইদৰে ৰেডি কৰি ল'ব পাৰিব, ল'ৰা ছোৱালীয়েও খাই ভাল পাব। এয়া মই নমাই ল'লোঁ। এয়া মোৰ দুটা হৈ গ'ল। এতিয়া মই 2 নম্বৰ দুটাও এইদৰে ভাজিম। এইদৰে এয়া মোৰ দ্বিতীয়বাৰো ভজা হৈ গ'ল। এইদৰে মই গোটেইখিনি ভাজি ৰেডি কৰি লওঁ। এয়া মোৰ নাস্তা ৰেডি হৈ গ'ল। আপোনালোকে ল'ৰা ছোৱালীক এইদৰে আবেলি বনাই দিব পাৰিব, বহুত বেছি ভাল পাব। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।